Hello everyone, welcome to NEA Assam. আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এডিআৰই যি আজি এক্সাম হৈ গ'ল গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ লগতে ড্ৰাইভাৰ পোষ্টৰ গ্ৰেজুৱেট লেভেলৰ এখন পেপাৰ য'ত ইংলিছ পৰ্চনটো আমি আলোচনা কৰিম যে ইংলিছত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে এতিয়া আমি পেপাৰ 4 খন লৈছো ইয়াত আমাৰ ইংলিছত 126 নম্বৰ প্ৰশ্নটো আহিছিলে যে ৰিড দা ফলোইং পেছেজ এণ্ড এনসাৰ দা কুৱেশ্যন that flow যে আমাক এটা পেছেজ দিয়া আছে ইয়াৰ পৰা আমি ইংলিছৰ কুৱেশ্যনখিনি সলভ কৰিব লাগে সো এতিয়া আমি এই ভিডিঅ'টোত পেছেজখিনি পঢ়ি নাথাকো ইয়াৰ ৰাইট এনসাৰটো কি হয় তোমালোকে নো ৰাইট এনসাৰ কি কৰিলা তোমালোকে যাতে ইয়াৰ লগত মিলাই চাব পাৰা তোমালোকৰ কিমানটা শুদ্ধ হ'ল বা কিমানটা ভুল হ'ল এইটো আমি আলোচনা কৰিম সো ইয়াত আমাৰ 126 নম্বৰ যোনটো পেছেজ দিছে ইয়াৰ পেছেজটো ৰাইট এনসাৰটো হ'ব অপচন ডি অৰ্থাৎ questing spirit আৰু 127 নম্বৰত আমাৰ দিয়া আছে যে this application was written dash a pen ইয়াত ৰাইট এনসাৰটো হ'ব with এটো আমাৰ এটা মানে প্ৰিপজিশন এটো আমাৰ যোনটো আমাৰ প্যাৰাগ্ৰাফ দিয়া আছে তাৰ পৰা এটো বহুৱাব দিছে নেক্সট আমাৰ দিয়া আছে যে choose the correct pair to fill up the blanks যে fill up the blank কৰিব দিছে যে he put some dash on the hinge so that it should not dash ইয়াত কি হ'ব অপচন এ টো কাৰেক্ট হ'ব oil and swag সো আশা কৰো তোমালোকে ইয়াৰ কোৱেশ্যন কিটা ৰাইট কৰিছা ইয়াৰ অপচন এ টো হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্যনলৈ আমি যাও নেক্সট কোৱেশ্যনটো আমাৰ দিয়া আছে 129 নম্বৰত যে everyone admired dash his courage যে ইয়াৰ ৰাইট এনসাৰটো কি হ'ব ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি অৰ্থাৎ অফ হ'ব ইয়াৰ ৰাইট এনসাৰ নেক্সটটো আমাৰ 130 নম্বৰ কোৱেশ্যনত দিয়া আছে যে ফাইন্ড দা এনালজি অফ দা ৰিলেশন বিটুইন দা words from those given below on the basis of the indicative uppercase word pair preceding the choices self book case এইটো আমাৰ এটা দিছে কোৱেশ্যনটো পেছেজৰ পৰাই দিছে ইয়াৰ ৰাইট এনসাৰটো হ'ব কি আৰু পিয়ানো ইয়াৰ লগত ওপৰৰ এই চয়েছটোৰ লগত এই দুটাই মিলে কি আৰু পিয়ানো সো নেক্সট আমাৰ এটা পেছেজ দিয়া আছে সো পেছেজটো আমি পঢ়ি পেলাই এনসাৰ বিলাক কৰিব লাগে সো এই পেছেজটো এটা সিম্পল পেছেজ হয় সো পেছেজটো এই ভিডিঅ'টোত আমি পঢ়ি নাথাকো এই পেছেজটোত লগত থকা কোৱেশ্যনসমূহ আলোচনা কৰিম 131 নম্বৰ তামা আছে যে ইন দা কনটেক্সট অফ দা পেছেজ হুইচ অফ দা ফলোইং ডাজ নট সাৰ্ভ এজ এ সিম্বল ইয়াৰ ৰাইট এনসাৰটো হ'ব কালচাৰ শক যোনে কৰিছা তেওঁলোকৰ এনসাৰটো ৰাইট হৈছে নেক্সট কোৱেশ্যনলৈ আমি যাওঁ নেক্সট কোৱেশ্যন আমাক দিয়া আছে যে হাউ ইজ ৰিয়েলিটি ডিফাইন্ড এজ দা পেছেজ ইয়াৰ মিনিংটো হ'ব ইয়াৰ ৰাইট এনসাৰ নেক্সট আমাৰ দিয়া আছে যে 133 নম্বৰ ইন দা কনটেক্সট অফ দা টপিক অফ দা পেছেজ when do we feel lost or frightened ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি অৰ্থাৎ when we sleep outside the symbolic web of culture অৰ্থাৎ অপচন বি নেক্সট আমি যাও 134 নম্বৰ কোৱেশ্যনটো ইয়াত পেছেজটোৰ পৰা যেহেতু কোৱেশ্যন কিটা দিছে নিশ্চয় তোমালোকে কৰিব পাৰিছা যে choose the sentence that correctly communicates the meaning in the following sentence যে তলত দিয়া সেন্টেন্স কিটাৰ পৰা কোনটোৱে কাৰেক্ট সেন্টেন্স হয় ইয়াত ৰাইট এনসাৰটো হ'ব অপচন এ অৰ্থাৎ বৰুৱা was usually able to catch the 6:35 train from Guwahati so নিশ্চয় পাৰিছা তোমালোকে নেক্সট 135 নম্বৰ কোৱেশ্যনটোলৈ আমি যাওঁ এডুকেশ্যনত আমাক দিয়া আছে যে হোৱাট উড বি দা সিনোনিম ফৰ দা ইডিউচ ইডিউচৰ সিনোনিম কি সিমিলাৰ কোনটো ইয়াৰ অপচন বি টো হ'ব কাৰেক্ট অৰ্থাৎ ইলিকিড তোমালোকে কিনো কৰিলা ইয়াৰ সিনোনিম কি লিখিলা লগতে ইয়াৰ এন্টোনিমটো কি হয় তোমালোকে কমেন্টত জনাবা আশা কৰো সকলোৱে নিশ্চয় ভাল হৈছে ইংলিছ পেপাৰ খুব সহজে আহিছে কোৱেশ্যন নেক্সট 136 ত কি দিয়া হৈছে put the verb in brackets into the present perfect tense and fill the space by repeating the auxiliary বহাব দিছে where you be এতিয়া দিয়া আছে আমাৰ কি সেন্টেন্সটো I be to the dentist ইয়াত আমাক যেহেতু নিব দিছে কি হলো দিব দিছে ইয়াত অক্সিলাৰীটো বহাই আমাক প্ৰেজেন্ট পাৰফেক্ট টেন্সত নিব দিছে সো ইয়াৰ ৰাইট এনসাৰটো কি হ'ব অপচন বি যে have you gone I have been সো যিসকলে টেন্সৰ ওপৰত জানা টেন্সৰ নলেজটো আছে সো সকলোৱে নিশ্চয় কৰিব পাৰিছা নেক্সট ঠিক তেনেদৰে আগৰ গীটাৰ দৰে আমাক এটা পেছেজ দিয়া আছে পেছেজটো এতিয়া আমি পঢ়ি নাথাকো এই পেছেজটোৰ পৰা কিছুমান কোৱেশ্যন আমাক তুলি দিছে যে কোৱেশ্যনখিনি এতিয়া ৰাইট এনসাৰবোৰ কি হ'ব আমি এতিয়া আলোচনা কৰিম
পেছেজটো খুব দীঘল হয় সো পেছেজটোৰ পৰা তুলি দিয়া কোৱেশ্চনসমূহৰ প্ৰথমটো আছে যে 137ত যে দা word height in the first paragraph means যে ফার্স্ট প্যারাগ্রাফত দিয়া হাইট শব্দটোৱে কি বুজাইছে হাইট শব্দটোৱে বুজাইছে যে স্কিনখনৰ কথাটো বুজাইছে নিশ্চয় পাৰিছা তোমালোকে নেক্সট কোৱেশ্চন আমাৰ দিয়া আছে যে 138 নম্বৰ যে zoologists assume that okapis are relics and they respect the forestland borders it means they are culturally inclusive so এটোই হ'ব ইয়াৰ ৰাইট আনসাৰ so অৰ্থাৎ অপচন বি Next to question লৈ যাও যে okapis stay within the forest interior the passage relates this to the days of the okapi ইয়াত কি হ'ব কালচাৰ to কথা বুজাইছে যেহেতু অপচন সি ইজ দা কারেক্ট হ'ব কালচাৰৰ কথা বুজাইছে সো কালচাৰ to কারেক্ট হ'ব ইয়াৰ আনসাৰ to সো নেক্সট to আছে 140 the function of the third paragraph is to option D correct hobo explain why okapis appear to be rare okay so next this ama ki dise they sense the flowing 141 or 142 into passive voice lo nibo dise passive voice lo amak nibo dise voice sense nishoy সকলোৱে জানা voice sense so active voice passive voice hone passive voice lo amak nibo dise je previous climbers had cut steps in the lie your right answer hobo steps had been cut in the ice so ji khokole passive voice active voice rule khini jana তোমালোকে rule to apply কৰি নিশ্চয় question to ভালদৰে কৰিব পাৰিছা next 142 ত আমাৰ passive voice লৈ নিব দিছে কি নিব দিছে no one can do anything unless someone gives us more information ইয়াৰ right answer হ'ব option D অৰ্থাৎ nothing can be done without information next 143 number আমাৰ কি দিয়া আছে ইয়াত দিয়া হৈ আছে which of these words is closed in meaning to the word kin ইয়াৰ close meaning to খুদিছে ইয়াত relative হ'ব right answer আৰু 144 ত আমাক খুদিছে যে which word from the following is similar to bacon ইয়াৰ right answer হ'ব option C অৰ্থাৎ motion কাৰ কেইটা শুদ্ধ হৈছে তোমালোকে কমেন্টত জনাবা next আমাৰ 145 আৰু 146 নম্বৰ কোৱেশ্চনটোৰ কি দিয়া হৈছে যোনটো আমাৰ best definition for the italicized word by the searching for context clouds and sentence je year to word to cover je yar logot kuntu milibo je the new shipping and receiving building is an expensive facility large enough to meet our growing needs so your right answer to hobo spacious to hobo your right answer so nishoy সকলোৱে কৰিব পাৰিছা next to ase je 146 ot je Mr. Powers was so gullible that he believed even the most outlandish excuses of his ensconced employees your right answer to hobo naive option B to hobo your right answer next to eta amar dangor paragraph dia ase ei paragraph tour pora dia question সময় dia আলোচনা কৰিম যে 147 ত দিয়া আছে which of the following statements from the passage represents the winter option your right answer to hobo option A অর্থাৎ the safety bicycle would look familiar to today's cyclist অর্থাৎ ইয়াত বাইসাইকেলৰ বিষয় আজিকালি বাইসাইকেলিষ্ট বিলাকৰ বিষয় এটা সিম্পল এটা ষ্টৰী দিয়া হৈছে পেছেজটো সো ইয়াৰ পৰাই যেহেতু কোৱেশ্চনসমূহ তুলি দিছে আশা কৰো সকলোৱে কোৱেশ্চনসমূহ সঠিকভাৱে কৰিব পাৰিছা নেক্সট কোৱেশ্চন কিটা আমাৰ আছে যে read the flowing sentence from the fourth paragraph to পৰা পঢ়িব দিছে যে 10 years later James Stirling an English inventor made several innovation that revolutionized bicycle design the it is used in the sentence the underline word revolutionized means ki korise sense drastically and next amar dia ase 149 ot the first person to use a gear system on bicycle was kune firstote amar gear cycle or system to anisil James Stirling nishoy paragraph to pohi tumalok answer to koribo parisa next orthat aji question paper khonor juntu last question ইয়াত দিয়া আছে Macmillan added iron rims to the types
of his bicycle to কি আছিলে make the tires last longer যে টায়াৰ কি লংগাৰ যাতে টায়াৰবিলাক বেছি দিন যায় সো আশা কৰিছিলোঁ এই ইংলিছৰ কুৱেশ্যন পেপাৰখন তোমালোকৰ ইংলিছৰ যি কুৱেশ্যনবিলাক দিয়া আছিলে এই পেপাৰখনৰ ইংলিছৰ পৰ্চনটো সকলোৰে নিশ্চয় ভাল হৈছে আজিৰ ভিডিঅ'টোত এই ইংলিছৰ পৰ্চনখিনি আমি আলোচনা কৰিছিলোঁ কাৰ কিমানটা শুদ্ধ হ'ল আৰু ভিডিঅ'টো সকলোৱে নিশ্চয় চাবা আৰু ধন্যবাদ